বুজি পালে মোক প্ৰথমতে ভিজিয়াৰ মাটিখিনি খালী কৰে আৰু মই বাৰে বাৰে কৈ আছোঁ কোনো লিডাৰৰ কথাও শুনিব নালাগে কোনো মাতবৰৰ কথাও শুনিব নালাগে কাৰো কথা শুনিব নালাগে কোনেও ধৰক বচাব নোৱাৰে য'ত ভিজিয়াৰ সোমায় কোনো অৰ্গেনাইজেশ্যন আহি হাল্লা কৰিও একো লাভ নাই বুজি পালেনে 3 মাহ মই সময় দিছোঁ এই 3 মাহৰ পিছত আহি আকৌ কৈ আছোঁ তো সেইটো বস্তু কৰিলোঁ য'ত যিখিনি পৰিছে চব উঠাই দিওঁ আমি 4 দিন হ'ল যেতিয়া আমি লাষ্ট ডিমাৰ্কেশ্যন কৰিছিলোঁ 5 দিন আজি 5th ডে আজিলৈকে আমি লাষ্ট ডেট দিছিলোঁ যে 30 তাৰিখৰ ভিতৰত গুচি যাব লাগে সেইটো মতে আমাৰ এৰাউণ্ড ইয়েষ্টাৰডেলৈকে 19টা গৈছে আজিও এতিয়ালৈকে 7টামান গৈছে আৰু 54 মান আছে ঘৰ সেইকেইটাক কৈ দিয়া হৈছে যে আজি লাষ্ট ডেট খুলি যোৱাৰ কাৰণে আফটাৰ দিছ আমি এতিয়া নেক্সট মানে ইভিকশ্যনটো কেৰি আউট কৰিম সেইটো কাৰণে আজি জাষ্ট ৱাৰ্ণিংটো দিব দিছোঁ আজি মাইকিঙো কৰা হ'ব নেক্সট 2 ডেজ তাৰপিছত আমি আহি কিনে যিখিনি থাকি যায় সেইকেইটাক আমি গুচাই দিম আৰু আজি লাষ্ট ডেট দিয়া হৈছিলে সেইটো মতে তেওঁলোকক আজি আহি কিনে আমি প্ৰত্যেকটা ঘৰতে যাই কিনে ক'লোঁ যে গুচাই দিয়াৰ কাৰণে চিফ্ট হোৱাৰ কাৰণে যিখিনি ভিজিয়াৰ লেণ্ড আছে ইনক্ল'জ কৰি আছে তেওঁলোকে আৰু আজি যিখিনি গুচি যাব তাৰপিছত আৰু আমি উইথ ফ'ৰ্চ উই হেভ টু ৰিমুভ দেম 164 আছিলে আৰু নাও এতিয়া বাকীখিনি গুচি গৈছে 54 মান হাউচ হোল্ড আছে আজি ডেটত আজিও 7টামান গৈছে বুলি কিনে গম পাইছোঁ আৰু ৰিমেইনিংকেইটা আজি খুলিম এতিয়া আমি যোৱাতেতো কৈছে তেওঁলোকে এতিয়া খুলিম বুলি কিনে কৈ আছে সেইখিনি আৰু টেম্পৰাৰী ষ্ট্ৰাকচাৰে যদি আজি আৰু নোখোলে তেনেহ'লে আমি নেক্সট ফেজত আমি উইথ ফ'ৰ্চ আমি তেওঁলোকক গুচাম